হৈছে গতিকে সত্য আৰু সেইটোৱে শুদ্ধ বুলি ভবাটো কোনোবা প্ৰকাৰে মানুহৰ জীৱনত আৰু সমাজখনৰ কাৰণে এটা অপৰাধ। মই যে অন্ধভক্তৰ কথা ক'লো, একচুৱেলি অন্ধভক্ত আমি য'তে ত'তে বা পেপাৰ পত্ৰ বা নিউজত শুনিব পাৰোঁ যে অন্ধভক্ত কেৱল ৰাজনীতিতে থাকে, নহয়। অন্ধভক্ত বোলা বস্তুটো আমাৰ মাজতে সোমাই থাকে। যদি আমি কিবা এটা বস্তু বা কিবা এটা কথা বা কিবা এটা পৰিস্থিতিক আমি গভীৰভাৱে অধ্যয়ন নকৰাকে কেৱল ফ'ল' কৰিবলৈ চেষ্টা কৰোঁ, ই কৰিছে কাৰণে ময়ো কৰিব লাগিব, সি এইটো কথা ক'লে কাৰণে সেইটো মই মানি ল'বই লাগিব বুলি যদি বিবেকবিহীনভাৱে আপুনি মানিবলৈ চেষ্টা কৰে, আপুনি অন্ধভক্ত। মই অন্ধভক্ত তেতিয়া। গতিকে সেই অন্ধভক্তৰ যিটো ভক্ত হ'ব লাগে খুব ভাল কথা, কিন্তু বিবেকবিহীনভাৱে কাৰোবাৰ ভক্ত হোৱাটো কিন্তু এটা অপৰাধ। সেই অপৰাধটো মানৱ সভ্যতাৰ কাৰণে অপৰাধ, মানৱ সমাজৰ কাৰণে অপৰাধ। আৰু সেই যিটো অপৰাধে কিন্তু এখন দেশ বা এখন ৰাজ্য বহুত পিছুৱাই লৈ গুচি যায়। আপোনালোকে যদি অন্ধভক্ত অন্ধভক্ত হয়, কেতিয়াও নাভাবিব আপোনাৰ অন্ধভক্ত আমিয়ে আপুনি যাক প্ৰভুজনক আপুনি পূজা কৰে সেয়া ভগৱানো হ'ব পাৰে, সেয়া মানুহ হ'ব পাৰে, ৰাজনীতিৰ ক্ষেত্ৰত এজন ভাল নেতাকো কিন্তু নিগেটিভ ইম্পেক্টহে দিয়ে। তেওঁ কি কৈছে তেওঁক কুৱেশ্যন সোধক, কিবা এটা লজিক কৈছে, কিবা এটা নিয়ম আছে, তাৰ ওপৰত আপুনি বিশ্লেষণ কৰক, কোনটো সত্য। কোনোবা প্ৰকাৰে এইটোতো নহয় যে সেই পোৱালিটো থকাৰ কাৰণে পাচিটো ঢাকি ৰাখিছিল আৰু সেই পাচিটো আপুনি নিয়ম বুলি ভাবি ল'লে আৰু পূজাৰ এটা বস্তু বুলি ভাবি ল'লে। গতিকে এনেকুৱা চিটুৱেশ্যনৰ পৰা নিজক বচাই ৰাখক আৰু অন্ধভক্ত হোৱাৰ এই যাত্ৰাত নিজকে ইউ টাৰ্ণ কৰাই সঁচা অৰ্থত ভক্ত হ'বলৈ চেষ্টা কৰক। ধন্যবাদ।